সো SCRT DLEDৰ অনলাইন কাউন্সেলিং এতিয়ালৈ চলি আছে আশা কৰো আপোনালোক সকলে ইতিমধ্যে কাউন্সেলিং কৰিলে আৰু এতিয়া আপোনালোকৰ যেটো প্ৰিফাৰেন্স সিলেক্ট কৰিছে যদি কোনোবা বিচাৰিছে যে প্ৰিফাৰেন্সটো উলট পালট হৈ গৈছে চেঞ্জ কৰিব বিচাৰে তেনেহলে আপোনালোকে মডিফাই প্ৰিফাৰেন্সেস যত দেখা পাইছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে প্ৰিফাৰেন্সটো আপোনালোকে চেঞ্জ কৰি লব পাৰিব আৰু বহুতে আৰু এটা কথা কৈ আছিল যে একনলেজমেন্ট স্লিপ ডাউনলোড কৰিব পৰা নাই সো হেই সম্পৰ্কে প্ৰসেছত যোৱাকালি এটা ফুল ডিটেইলছ ভিডিও আপোনালোকক হতে ইয়াতে আপলোড কৰা হৈছে চেনেলটোতে আপোনালোকে চেক কৰিব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকৰ বহুতে আৰু এটা কমেন্টত কৰি আছিল যে OTP অহা নাই সো OTP টো এনেকুৱা হৈছে যে যিসকলে প্ৰথমতে কৰিছে তেওঁলোকৰ অহা নাছিল কিন্তু এতিয়া যদি কৰিছে হয়তো সিস্টেমটো চেঞ্জ কৰিছে OTP ৰ অপচনটো এতিয়া দিছে কিন্তু আগতে দিয়া নাছিল কিন্তু আপোনালোকক কৈ দিও যদি আপোনালোকে একনলেজমেন্ট স্লিপটো ডাউনলোড কৰিব পাৰিছে আপোনালোকৰ প্ৰিফাৰেন্স সিলেকশন কৰাৰ পিছত তেনেহলে OTP নাহিলেও কোনো প্ৰবলেম নাই সেই ক্ষেত্ৰত একো চিন্তা কৰিব নালাগে কিন্তু কিছুমানে একনলেজমেন্ট স্লিপ ডাউনলোড কৰিব পৰা নাই বলে সো সেই ক্ষেত্ৰত হয়তো এনেকুৱা লাগি আছে যে আপোনালোকৰ ফাইনাল সাবমিট এতিয়ালৈকে কিছুমানে কৰিব পৰা নাই সো আপোনালোকে সেই ভিডিওটো চাই স্টেপ বাই স্টেপ ফাইনাল সাবমিট নিশ্চয়কৈ কৰিব বহুতে এটা কমেন্ট কৰি আছিল যে বেলেগ ডিস্ট্ৰিক্টত ইয়াতে কেনেকৈ কাউন্সেলিং কৰিব নিজৰ ডিস্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউচন নাই সো এই ক্ষেত্ৰত আপোনালোকক কৈ দিও যে SCRT বেলেগ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত কাউন্সেলিংটো এলাউ নকৰে সো এই ক্ষেত্ৰত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টতে যিকেইখন ইনষ্টিটিউট আছে আটাইকেইটা আপোনালোকে কাউন্সেলিংৰ বাবে সিলেক্ট কৰিব পাৰিব ধৰা হল যে সাপোজ আপুনি বঙাইগাঁও ডিস্ট্ৰিক্টৰ কিন্তু আপুনি এক্সাম দিছিলে বৰপেটা ডিস্ট্ৰিক্টত সো এই ক্ষেত্ৰত কিন্তু আপুনি বৰপেটা ডিস্ট্ৰিক্টতে কাউন্সেলিং কৰিব পাৰিব তাতে কৰিব লাগিব আৰু তাতে প্ৰাইভেট ইনষ্টিটিউচনত আপুনি এপ্লাইও কৰিব পাৰিব সো কথাটো হল এইটো আপুনি যেটো ডিস্ট্ৰিক্টত এক্সাম যে মুঠতে হেই তাতেহে কাউন্সেলিং কৰিব পাৰিব সো এটা ফাৰ্স্ট ফেজৰ প্ৰথম ৰাউণ্ডৰ বাবে আপোনালোকে যেটো কাউন্সেলিং কৰিলে তাৰ ৰিজাল্ট আৰু কাট অফ মাৰ্ক ইতিমধ্যে আপোনালোকৰ 3 আগষ্ট তাৰিখে ডিক্লেয়াৰ কৰাৰ কথা আছিল কিন্তু ইয়াতে যেহেতু কাউন্সেলিং ডেটটোৱে 3 আগষ্টলৈকে বঢ়াই দিছে সো হিদিনা হয়তো নহব মেবি আপোনালোকৰ 4 তাৰিখ মানত ইয়াৰ কাট অফটো আহি যাব লাগে আৰু ইয়াতে আপোনালোকৰ এলটমেন্ট লেটাৰ মানে যিসকলে এডমিশন লাভ কৰিব বা এলটমেন্ট কোড কোনে হল হেবিলাক আহি যাব সো যেতিয়া আহে আপোনালোকক নিশ্চয়কৈ জনাই দিয়া হ'ব সো ইয়াতে ফাৰ্স্ট ৰাউণ্ডৰ কাট অফটো নিশ্চয়কৈ যথেষ্ট ইয়াতে বেছি যাব আৰু যিসকলৰ হাইয়েষ্ট মাৰ্কস আছে তেওঁলোকে ফাৰ্স্ট ৰাউণ্ডতে এলটমেন্ট লাভ কৰিব কিন্তু অকমান কম মাৰ্কস থকা সকলৰ কিন্তু সেকেন্ড বা থাৰ্ড ৰাউণ্ডৰ কাৰণে ওয়েট কৰিব লাগিব আৰু ইয়াতে যিসকলৰ কম মাৰ্কস আছে তেওঁলোকে ইয়াতে প্ৰাইভেট চুজ কৰিব পাৰে যদি নিজৰ ডিস্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউচন আছে আৰু যদি আপুনি গভৰ্ণমেণ্টতে কৰিব বুলি ভাবিছে প্ৰাইভেটত কৰিব নোৱাৰে তেন আপোনালোকে প্ৰাইভেট চুজ নকৰিব আৰু যিসকল ডিস্ট্ৰিক্টত ধৰক প্ৰাইভেট ইনষ্টিটিউচন নাই অকল গভৰ্ণমেণ্ট আছে তেখেতসকলৰ বাকি অপচন নাই প্ৰাইভেটত কৰাৰ গভৰ্ণমেণ্টতে এপ্লাই কৰিব লাগিব সো কিছুমান ডিস্ট্ৰিক্টত কাট অফটো যথেষ্ট কম যায় আপোনালোকে চাই লওক এটা ডিমা হাছাওৰ ক্ষেত্ৰত এখনে অকল ইনষ্টিটিউট আছিল ডাইৰেক্ট ডিমা হাছাও ইয়াতে যদি আপোনালোকে চাও পাৰে আনৰিজাৰ্ভৰ কাৰণে 41.25 কাট অফ গৈছে এটো হৈছে গভৰ্ণমেণ্ট ইনষ্টিটিউট আৰু প্ৰথম ৰাউণ্ডৰ কাট অফ হৈছে এটো পৰৱৰ্তী সময়ত কিন্তু কাট অফটো আৰু কমি গৈছে সো এনেকৈ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফটো বেলেগ বেলেগ হৈ থাকে কিছুমানত কম আৰু কিছুমানত বেছি সো বহুত ক্যান্ডিডেটে নিজৰ ডিস্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউট আছে নে নাই হেতু নাজানে সো যদি আপুনি নাজানে তেনেহলে আপুনি কমেন্টত জনাব আপোনালোকক নিশ্চয়কৈ জনাই দিম আৰু তাৰ পিছত যদি আপুনি নিজৰ প্ৰিফাৰেন্স চেঞ্জ কৰিব বিচাৰিছে তেনেহলে আপুনি চেঞ্জ কৰি ল'ব পাৰিব সো ভিডিওটো ইমানে আছিল ভিডিওটো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব আৰু আগন্তুক ইনফৰমেশনসমূহ পাই থাকিবলৈ আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু নিজৰ ফ্ৰেণ্ডছৰ সৈতে ভিডিওটো নিশ্চয়কৈ শ্বেয়াৰ কৰিব যদি আপোনাৰ কিবা এতিয়াও ডাউট আছে কমেন্টত নিশ্চয়কৈ জনাব পাৰে এতিয়ালৈ সামৰিছো ধন্যবাদ